हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে পেটৰ কাউন্সেলিং কৰিছে তো আপোনালোকৰ হয়তো মনত কিছুমান কোৱেশ্চন আহি আছে যে আমাৰ পেটৰ যি কাউন্সেলিং কৰিলো এই কাউন্সেলিংৰ ৰিজাল্ট অৰ্থাৎ এলটমেন্ট আমি কেতিয়া পাম, লগতে আমি ডকুমেন্টছ আপলোড কৰিব লাগিব, সেই ডকুমেন্টছবোৰ কলেজৰ পৰা কেতিয়া ভেৰিফাই কৰিব, লগতে কিছুমান কথা আমাৰ মনত নিশ্চয় আহি আছে সেইটো হল কি যে আমি যে সিট পাম বা এলটমেন্ট পাম সেই এলটমেন্ট পোৱাৰ পিছত এডমিশন কেতিয়া হ'ব লাগিব বা এডমিশনৰ সময়ত কি কি আপলোড কৰিব লাগিব বা সময়সূচীটো তাৰ পিছত আৰু কিছুমান কথা যে আমাৰ সেকেন্ড এলটমেন্ট বা সেকেন্ড কাউন্সেলিং বুলি কিছুমানে কৈ আছে একচুয়ালি কাউন্সেলিং এটাই সেকেন্ড এলটমেন্ট ক'ব লাগিব বা সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট বুলি ক'ব পাৰো যে সেকেন্ড এলটমেন্ট আমাৰ কেতিয়া দিব বা আমাৰ কেইটা কাউন্সেলিং হ'ব বা কাউন্সেলিংৰ ৰিজাল্ট কেইটা আহিব বা কিমান ৰাউন্ড লৈকে আমাৰ এলটমেন্ট আহিব সেই সবিশেষ জনাম। তো ভিডিওটো সকলোই চাই থাকিবা, বহুত ইম্পৰ্টেন্ট হয়। তো ইয়াতে চাওক শিডিউল ফৰ অনলাইন কাউন্সেলিং ফৰ এডমিশন ইনটু গভ পলিটেকনিক অফ এছাম, ইয়াতে তলত লিখা আছে ইভেন আপলোডিং অফ ডকুমেন্টছ বাই দি কেণ্ডিডেট। এটো হল কি আমি কাউন্সেলিংৰ কাৰণে ডকুমেন্টছ আপলোড কৰিব লাগে সেইটো নিশ্চয় জনা, সেইটো কালি লাষ্ট ডেট গুছি গল। তো এতিয়া আহিছো ইয়াতে লিখা আছে যে ফাৰ্স্ট ৰাউন্ড এলটমেন্ট অফ ইনষ্টিটিউশন। তো ফাৰ্স্ট ৰাউন্ড আমাৰ যোনটো এলটমেন্ট দিব সেই এলটমেন্টৰ লিষ্ট অৰ্থাৎ কাউন্সেলিং যে কৰিলো তাৰে ৰিজাল্ট আমি ক'ত সিট পালো কোনটো ব্ৰাঞ্চত পালো তাৰে ৰিজাল্ট দিব কেতিয়া ইয়াতে চাওক সেপ্টেম্বৰ 18 সেপ্টেম্বৰত দিব। এইটো কথা মই আগতেও কৈছিলো, কিন্তু ইয়াতে কথাটা হল যদিও এইটো ফাৰ্স্ট কাউন্সেলিং বা ফাৰ্স্ট কাউন্সেলিংৰ ৰিজাল্ট বুলি কোৱা হৈছে বা ফাৰ্স্ট এলটমেন্ট কোৱা হৈছে, ইয়াতে কিন্তু ম্যাক্সিমাম ষ্টুডেন্ট প্ৰথম ৰাউণ্ডতে সিট পাবা। কাৰণ ধৰা যদি ইয়াতে 70 বা 80% ষ্টুডেন্ট ইয়াতে ইনক্লুড হৈ যাব। তাৰ পিছত ইয়াতে কোৱা হৈছে আপলোডিং অফ একসেপ্টেন্ট বাই দি ক্যান্ডিডেট। এইটো কথা মই কৈছিলো যে একসেপ্টেন্ট লেটাৰ একসেপ্টেন্ট এটা ফৰ্ম থাকিব, সেই ফৰ্মটো আমি আপলোড কৰিব লাগিব যে যোনটো সিট পালা। ধৰা মই যদি প্ৰিফাৰেন্স কেইবাটাও দিছিলো, এতিয়া ধৰা 4 নম্বৰ প্ৰিফাৰেন্স মই দিছো কত বঙাইগাঁৱত দিছো, বঙাইগাঁও সিভিল মই 4 নম্বৰ প্ৰিফাৰেন্স দিছিলো, বঙাইগাঁও সিভিলত মই সিট পাই গলো, কিন্তু মই 4 নম্বৰতহে পালো। ইয়াতে 3 নম্বৰ 2 নম্বৰ 1 নম্বৰ এইকেইটা প্ৰিফাৰেন্স আমাৰ এক্টিভ হৈ থাকিব। এই তিনিটা প্ৰিফাৰেন্সত সিট পোৱাৰ মোৰ আশা বেছি আছিলে বা প্ৰথম প্ৰিফাৰেন্স মই গুৱাহাটীৰ সেইখন দিছো, আসাম ইঞ্জিনিয়াৰিংখন দিছো, সেইকাৰণে কি হ'ল মই 4 নম্বৰ প্ৰিফাৰেন্স বঙাইগাঁও পালো। সেইকাৰণে এইটো কেনসেল কৰি বা একসেপ্ট নকৰি সেই 1 নম্বৰ প্ৰিফাৰেন্স যে দিছিলো তাত যদি পাও সেই আশাত বহি থাকিম। সেইটো হল তেতিয়াহ'লে আমি একসেপ্টেন্ট লেটাৰটো আপলোড কৰিব নালাগে। কিন্তু 4 নম্বৰ প্ৰিফাৰেন্স হলেও মই বঙাইগাঁও সিভিল পাইছো বা সেইখনে ল'ম, মই তাতে এডমিশন ল'ম, সেইকাৰণে এগ্ৰি হ'ব লাগে বা একসেপ্ট কৰিব লাগে সিটটো, সেইকাৰণে একসেপ্টেন্ট লেটাৰ দিব লাগিব। তো একসেপ্টেন্ট লেটাৰৰ লগত পাৰ্ট এ বোলা যোৱাবাৰ তেনেকুৱা দিছিলে, যোৱা বছৰত একসেপ্টেন্ট লেটাৰৰ লগত পাৰ্ট এ বোলা এটা ফৰ্ম দিছিলে, সেইটো আপলোড কৰিব লাগিছিলে লিখি, এইবাৰ হয়তো দিব। তো সেইটো কৈছে ধৰা ফাৰ্স্ট ৰাউণ্ডত আমি সিট পাই গলো, এলটমেন্ট পাই গলো, পোৱাৰ পিছত কিমান তাৰিখৰ ভিতৰত আমি এডমিশন হ'ব লাগিব, এডমিশন একসেপ্টেন্ট লেটাৰ জমা দিয়া মানে এডমিশন বুলি ক'ব লাগিব, তাৰ লগতে কিছুমান ডকুমেন্টছ দিব লাগিব। তো সবিশেষ কালি ইয়াৰ ওপৰত ভিডিঅ' দিম। তো ইয়াতে কিমান তাৰিখ দিয়া হৈছে একসেপ্টেন্ট লেটাৰ বা এডমিশনৰ সময় দিয়া হৈছে 19 আৰু 20 তাৰিখ। 18 তাৰিখ আমাৰ ৰিজাল্ট দিব, 19 আৰু 20 তাৰিখৰ ভিতৰত আমি একসেপ্টেন্ট লেটাৰ বা সিটটো একসেপ্ট কৰিব লাগিব বা কেনসেল কৰিব লাগিব। যদি একসেপ্ট কৰিছো একসেপ্টেন্ট লেটাৰ আপলোড কৰিব লাগিব, লগতে ডকুমেন্টছখিনি আপলোড কৰিব লাগিব। তাৰ পিছত এই ডকুমেন্ট যিবোৰ আমি ভেৰিফিকেশ্যনৰ কাৰণে পঠাম বা আমি যেতিয়া এডমিশন কৰিম, এডমিশনৰ সময়ত যিবোৰ আমি ডকুমেন্টছ আপলোড কৰিম বা একসেপ্টেন্ট লেটাৰ দিম, সেইবোৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব ফাৰ্স্ট কাউন্সেলিংৰ অৰ্থাৎ ফাৰ্স্ট এলটমেন্ট পোৱা ছাত্ৰ ছাত্ৰীসকলৰ যে ডকুমেন্টছ ভেৰিফিকেশ্যন বাই দি ইনষ্টিটিউট অৰ্থাৎ আপুনি য'ত সিট পাইছে সেইখন কলেজৰ পৰা ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব। কেতিয়াৰ পৰা কেতিয়ালৈ 19 তাৰিখৰ পৰা সেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা, ইয়াতে দেখা পাইছা যে সেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত ডকুমেন্টছখিনি ভেৰিফাই কৰিব। ভেৰিফাই কৰি যেতিয়া একসেপ্ট কৰিব সেই সময়ত আপোনালোকে কি হ'ব, সেই সময়ত আপুনি এডমিশন ৰিচিপ্ট ডাউনলোড কৰিব পাৰিব। যেতিয়া ভেৰিফাই কৰিব তাৰ পিছত এডমিশন ৰিচিপ্ট আপুনি পাই যাব অনলাইনত। তো সেইটো প্ৰচেছ মই দেখুৱাম, কাৰণ তাতে আৰু বহুত কিছুমান কথা লুকাই আছে যিবোৰ আগতীয়াকৈ আপোনালোকক ক'লে বুজি নাপাব। যেতিয়া একসেপ্টেন্ট লেটাৰ আপলোড কৰি বা আমি কি কৰিম এডমিশন হৈ যেতিয়া আপোনালোকক দেখুৱাই দিম তেতিয়া সেইখিনি কথা গম পাই যাব বা আপোনাৰ ক্লিয়াৰ হৈ যাব। তো এইখিনি গ'ল। তো এতিয়া আহিছো সেকেন্ড ৰাউন্ড এলটমেন্ট অফ ইনষ্টিটিউশন, দ্য সেকেন্ড ৰাউন্ড অৰ্থাৎ সেকেন্ড কাউন্সেলিং ৰিজাল্ট বা সেকেন্ড কাউন্সেলিং কিছুমানে ডাইৰেক্ট কয়। তো সেকেন্ড কাউন্সেলিংৰ মেৰিট লিষ্ট কেতিয়া আহিব, ইয়াতে 27 ছেপ্টেম্বৰ অৰ্থাৎ আমি ক'ব পাৰোঁ কাউন্সেলিংৰ ৰাউণ্ড, কাউন্সেলিংৰ ৰিজাল্টৰ যি ৰাউণ্ড এলটমেন্টৰ ৰাউণ্ড, সেকেন্ড ৰাউণ্ড এলটমেন্টটো হ'ব বা থাৰ্ড ৰাউণ্ড এলটমেন্টটো হ'ব, কিন্তু কেতিয়া হ'ব সেইটো মন কৰিব। এবাৰ হয়তো আপোনালোকে ফাৰ্স্ট কাউন্সেলিংৰ যি ফাৰ্স্ট ৰাউণ্ড এলটমেন্ট সেই ফাৰ্স্ট ৰাউণ্ড এলটমেন্টত সিট নাপাব পাৰে, তেনেহ'লে আপুনি আকৌ ৱেইট কৰিব লাগিব
27 ছেপ্টেম্বৰলৈ, যে 27 ছেপ্টেম্বৰত হ'ব আমাৰ ছেকেণ্ড ৰাউণ্ড আপলোড কৰাৰ সময় দিব, একচেপ্টেঞ্চ লেটাৰ আপলোড কৰাৰ সময় দিব 28 আৰু 29 তাৰিখ। তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ, সেইটো হ'ব ছেপ্টেম্বৰৰ 28 তাৰিখৰ পৰা 1 অক্টোবৰ, এইকেইদিনৰ ভিতৰত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। তাৰপিছত থাৰ্ড ৰাউণ্ড এলটমেণ্ট অফ ইনষ্টিটিউশ্যন হ'ব অক্টোবৰৰ 4 তাৰিখে। অক্টোবৰৰ 4 তাৰিখে আমাৰ আকৌ লিষ্ট আহিব, অৰ্থাৎ মেৰিট লিষ্ট বা এলটমেণ্ট আহিব। বহুত ছাত্ৰ ছাত্ৰীয়ে এলটমেণ্ট পাব আপোনালোকে। আপলোডিং অফ একচেপ্টেঞ্চ লেটাৰ বাই কেণ্ডিডেট আমি কৰিব লাগিব, একচেপ্টেঞ্চ লেটাৰ আপলোড কৰিব লাগিব 5ৰ পৰা 6 তাৰিখৰ ভিতৰত। আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যন বাই দি ইনষ্টিটিউট ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি কৰিব, সেই য'ত আপুনি চিট পাইছে তাৰ পৰা সেইটো কৰিব 5ৰ পৰা 9 তাৰিখৰ ভিতৰত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। তো ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ চিটটো ফাইনেল হৈ গ'ল বা আপুনি কি পাব, এডমিশ্যন ৰিচিপ্ট লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে যে ফৰ ছাবচিকুৱেণ্ট কাউন্সেলিং যদি বিচাৰে আৰু হ'বলগীয়া হয় দেন আৰু হ'ব, কাউন্সেলিং হয়তো আৰু হ'ব পাৰে। তো এইখিনি নিশ্চয় আপোনালোকে গম পালে ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্ট, যে ফাৰ্ষ্ট ৰাউণ্ড এলটমেণ্ট, ছেকেণ্ড ৰাউণ্ড এলটমেণ্ট বা থাৰ্ড ৰাউণ্ড এলটমেণ্ট কেতিয়া দিব, বা আমি একচেপ্টেঞ্চ লেটাৰ কেতিয়াৰ সময়ৰ ভিতৰত আমি আপলোড কৰিব লাগিব, এইখিনি কথা মন কৰিব। যেতিয়া আপুনি 18 তাৰিখে ফাৰ্ষ্ট কাউন্সেলিঙৰ যি ফাৰ্ষ্ট এলটমেণ্ট, সেই তেতিয়া চিট পাই যাব, লগ আপুনি দৌৰি গৈ মানে কি কৰিব লাগিব, এলটমেণ্টৰ সেই যোনটো একচেপ্টেঞ্চ লেটাৰ দিব সেইটো প্ৰিণ্ট আউট কৰিব। তো মই সেইটো নিশ্চয় 18 তাৰিখে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেই একচেপ্টেঞ্চ লেটাৰটো প্ৰিণ্ট আউট কৰি তাৰপিছত 2 দিনৰ ভিতৰত আপুনি একচেপ্টেঞ্চ লেটাৰটো আৰু কিছুমান ডকুমেণ্টছ দিব লাগিব, সেইখিনি আপলোড কৰি দিব, বাছ আপোনাৰ এডমিশ্যন ফাইনেল হৈ যাব। তো আজিলৈ ইমানে। পৰৱৰ্তী সময়ত যিবোৰ সৰু সুৰা ইনফৰমেশ্যন আহিব নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো থেংক ইউ।